এভৰিৱান ৱেলকাম বেক টু মাই চেনেল দীপাঞ্জলি নাথৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, মোৰো ভাল। আজি বৃহস্পতিবাৰ, আজি মিষ্টাৰ যাবগৈ ট্ৰেইনিঙৰ কাৰণে, ভাবিলোঁ এবাৰ ভ্লগ এটা ষ্টাৰ্ট কৰোঁ। এয়া মাছ আনিছে, এতিয়া মাছখিনি বনাম। এইখিনি বনাইছোঁ বৰকচুৰ লগত। আপোনালোকক পিচটো কাটিয়ে দিলে নহয় মিষ্টাৰে। প্ৰথমতে এই কচুটো এফালটো আছে, এইটো কচুটো দেখিছে, এই কচুটো বৰ ধৰে, মানে প্ৰথমতে কাটোতে ধৰে আৰু হাজবেণ্ডে কাটি দিয়ে, মই নাকাটো বাৰু। কচুটো আজিলৈকে কটা নাই, এবাৰ কাটিছিলোঁ, বহুত বেছি মানে খজুৱতি ধৰিলে। তাৰপিছত এইখিনি ধুই মেলি থৈ দিছে। এইখিনি এতিয়া বহাই দিম মই ৰাইচ কুকাৰটোত। ইয়াতে পানী দি পেলাই বইল হ'বৰ কাৰণে ৰাখি দিম। পানী অলপ, কচুখিনিত পানী দিলোঁ, ধুই আনিলোঁ যদি বগা বগা মানে পানীটো আছে। এতিয়া মই ইয়াতে নিমখ 1 চামুচ দিম, দি পেলাই এইখিনি ভালকৈ উতলাই মানে সিজাই দিম আৰু এইখিনি মই ৰাইচ কুকাৰতে দিম আজি। ইয়াতে ৰাইচ কুকাৰটো পাতিবলৈ জেগা নাই, মই মানে পাতোঁ আৰু আঁতৰাই দিওঁ এইখিনিৰ পৰা। এইটো চুইচ দি দিলোঁ, এইটো হৈ থাকে। ইমান ধুনীয়াকৈ ৰ'দটো ওলাইছে নহয়, এই পাৰ দেখিছেনে? এই গছকেইজোপা চালেই বেয়া লাগে, একদম মানে খালী হৈ গ'লগৈ। গছৰ পাত সৰি সৰি গোটেই শেষ হৈ গ'ল গছজোপা। ইমান ধুনীয়াকৈ আপোনালোকক দেখাইছিলোঁ। এইফালে পেকিং কৰা হৈ গ'ল, 2টা বেগ, এই 2টা হৈছে, আৰু এটা হ'ব কিবা, আৰু এইটো হ'ব এই কিবা মেট নিচিনা। আৰু এইটো বস্তু ইয়াতে আপোনাৰ কম্বল আছে আৰু য়োগা মেট আছে। এই 2টা ইয়াতে এনেকৈ পেকিং কৰি ৰোল কৰি লৈছে। এইটো মানে এনেকৈ কেৰি কৰি হাতত লৈ যাব পাৰিব আৰু সুবিধা হ'ব। বাকী পানী খাই আছা, বাকী এটা বেগ ট্ৰলি আৰু এটা বেগ এনেই মানে দাঙিব লাগিব। এই 2টা বেগ লৈ লৈছে। জোতা বাকী ইউনিফৰ্ম পিন্ধি ল'ব। আৰু এইফালে মই তুলি আজি ৰ'দত দিছিলোঁ, ৰ'দত দিছিলোঁ ধুনীয়াকৈ। এইবোৰ অলপমান কাম কৰিলোঁ। আজি জল্দি উঠিলোঁ। আজি মিষ্টাৰে যাবগৈ ট্ৰেইনিঙৰ কাৰণে, 1.5 মাহমান লাগিব, তথাপিতো মাজত আহিব পাৰিব। এইকাৰণে মই মানে এতিয়া মাছ বনাব লৈছোঁ, কচু বনাওঁ এতিয়া। আজি ৰাতিপুৱা পেকিংখিনি কৰিলোঁ। মাছখিনি গোটেইখিনি নালাগে, ইহঁতে নাখায়, সেইকাৰণে মই অলপমান 4 পিচমান ভাজিম, বাকীখিনি ফ্ৰিজত থৈ দিম। আৰু বাকী আমাৰ আৰু বাচোন খাই মেগী খায়, ৰাতিপুৱাৰ পৰা একো খোৱা নাই, মেগী খাবলৈ পোৱা নাই কাৰণে মেগী বনাইছোঁ। নাই, তোমাক কোৱা নাই কি আনিব দিছিলোঁ? সোণাৰ মেগী খাই লাগে জামা। আৰু মই এইফালে কাটিব লৈছোঁ ভেন্দি ভাজি বনাম। ভেন্দিখিনি কাটিলোঁ, ভেন্দিখিনি ভাজিম। আৰু এতিয়া এইফালে কেৰাহী পাতি লৈছোঁ, তেল দিম। এইটো ভাজি বনোৱা কেৰাহী আছিলে ৰাতিপুৱা। কেনেকুৱা চোৱাচোন, তুমি চোৱা। এইফালে নাহিবা দেই, এই সিজিলে। ইমান ধুনীয়াকৈ কচু সিজি গ'ল, কচুখিনি ইমান ধুনীয়াকৈ সিজিলে। এইখন খিৰিকী বন্ধ কৰি থওঁ মানে ইয়াত ইমান বতাহ আহে নহয়, ইমান দিগদাৰ দিয়ে। তাৰপিছতে এইখিনি ধুনীয়াকৈ সিজিলে। এতিয়া আদা নহৰু লাগিব, আদা নহৰু জলকীয়া আৰু পিঁয়াজ, সেইখিনি ধুনীয়াকৈ কাটি লওঁ। তাৰপাছত মই এইটো তেল মাৰি দিম, মাছৰ তৰকাৰীটো বনাম। এইফালে মই এইখিনি মছলা ৰেডি কৰি ল'লোঁ। মছলা বৰ বিশেষ নালাগে, জিৰা হ'লেই হ'ল
আদা নহৰু পিঁয়াজ জলকীয়া তেজপাত আৰু এইখিনিতো আছে, মাছখিনিও হৈ আছে। এতিয়া মই এইখিনি তেল মাৰি দিম ধুনীয়াকৈ। এইটো তেল গৰম কৰিছোঁ। ইয়াতে মাছ ভাজাৰ ৰৈ যোৱাৰ তেলখিনিতে মই বনাওঁ আৰু মাছটো, নহ'লে মই এইটোত বনালে বেছি ভাল লাগে আৰু। ভাত বনাই থাকিলেও যে কিমান কাম কৰি থাকিব লাগে, এইফালে আকৌ এইবোৰ বস্তুবোৰ চিডিল কৰি থাকিব মাজে মাজে। এইফালে এইখিনি পিঁয়াজখিনি ধুনীয়াকৈ অকণমান গল্ডেন কালাৰ নিচিনা হৈছে আৰু। এইফালে মোৰ ভাজিটো হৈ গ'ল, ভাজিটো অফ কৰিলোঁ বাৰু। তাৰপিছত এতিয়া আদা নহৰুখিনি দি দিম মই। এইখিনি অকণমান ধুনীয়াকৈ জলকীয়াখিনিও দি দিলোঁ, নহ'লে আজি সোণাই নাখায়, তাৰ ভাগত মাংস আছে। জলকীয়াও খুন্দি দি দিলোঁ, তেলতে দিলে আৰু বেছি ভাল হয়। তাৰপিছতে ইয়াতে এতিয়া মই হালধি অলপ ধনিয়া পাউডাৰ দিম, জিৰা পাউডাৰ জলকীয়াৰ গুটি একদম চিটিকি আহিছে। এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ, ভাজা হৈ গ'ল। এতিয়া মই এইখিনি দি দিম। একদম লাডু বনি গ'ল। এবাৰ লৰাই পেলাই পানী দি দিম, গৰম পানী কৰি ৰাখিছোঁ, এইখিনি পানী দি দিম আৰু জ্বলা হোৱাকৈ ভাজিব লাগে। আৰু নিমখ মই অথনিয়ে দি দিছিলোঁ, এতিয়া অলপ দিব লাগিব বাৰু। ইমান লাডু হৈ গ'ল, ইমানে সিজিছে কচুটো। পানী কৰি থৈছোঁ তেলত জলকীয়া দিয়াৰ কাৰণে। একদম জলকীয়া দিয়াৰ কাৰণে নাকতে লাগিছে জলকীয়া গোন্ধ। সেইখিনি ভালকৈ অলপ উতলিবলৈ দিম পানীখিনি, তাৰপিছতে ভাজি লোৱা মাছখিনি দি দিম। পানী আৰু অলপ দিব লাগিব। তৰকাৰীখিনি একদম ধুনীয়াকৈ উতলি আছে, ঘুটনিও মাৰি দিলোঁ। কচুখিনি ভাঙা আছিলে, হ'লেও দুই এটা আছে আৰু। এনেকৈ কালাৰটো হোৱা নাছিলে কাৰণে অকণমান জলকীয়া গুড়ি দি দিলোঁ। এতিয়া মই ইয়াতে মাছখিনি দি দিম আৰু। তিনি পিছে দিলোঁ, নাখালে আৰু এনেই ৱেষ্ট যাব ন, সেইকাৰণে এসাঁজৰ জোখত দি দিছোঁ। মাছ 3 পিচ আৰু এপিচ দিব পাৰি। সোণাই মাংসই খাব, কালি ৰাতি অনা। বাকী মাছ 4 পিচ দি দিলোঁ, এপিচ মাছ থৈ দিলোঁ আৰু এপিচ নিদিওঁ। এইখিনি ধুনীয়াকৈ উতলিলে আৰু হৈ যাব তৰকাৰীখন। গেছটো অফ কৰি দিম। মিষ্টাৰ যাব 8:30 বজাত ওলাই যাব আৰু। ৰাতি কি বা খাই যায় সুধি মেলি বনাম অলপ সময় আৰু চাই লওঁ আৰু কি কাম বাকী আছে। খাই ল, তুমি খাই ল। প্ৰসাদ লৈ আহিছোঁ মন্দিৰৰ পৰা, গেটতে দিলেহি প্ৰসাদটো আৰু বাকী হাজবেণ্ড গ'ল। আজি মানে কি বাৰ, আজি বৃহস্পতিবাৰ আছিলে যে মন্দিৰত প্ৰসাদ দিয়ে, সেইকাৰণে আমি প্ৰসাদটো নগ'লেও যেনিবা গেটতে দি যায় আৰু প্ৰসাদটো খাই লওঁ। এয়া মন্দিৰৰ প্ৰসাদ দিছে, সোমবাৰে বৃহস্পতিবাৰে দিয়ে, বাকী এনেই শৰাই দিলে। ভাল হৈছে দেই, একদম টেষ্টি বনাইছে। নেমু দি দিছে আৰু পিঁয়াজ কাটি দিছে ওপৰত, টমেটো চচ নাই বাৰু। আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, নেক্সট এটা ব্লগৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ। বাই বাই।